প্ৰকৃত দুগ্ধপালকক বঞ্চিত কৰি এই যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীক 50 লাখ টকাৰ ৰাজ সাহায্য দিয়াৰ প্ৰতিবেদনখন আমি প্ৰস্তুত কৰিছিলোঁ, সেয়াই শেষ নহয়। আজি আকৌ এটা নতুন খবৰ দিব খুজিছোঁ। এতিয়া তাৰমানে এনেকুৱা চলিছে, বৰ্তমান সময়ত মন্ত্ৰীৰ পৰিয়ালসকলক সংস্থাপনৰ কথা ভাবি থকা হৈছে। নহ'লে এওঁলোকে ইমান সৎ, ইমান নীতি নিষ্ঠাৰে কাম কৰি আছে, নিজৰ বাবে একো কৰা নাই। গতিকে অনাগত সময়ত কিবা কাৰণত যদি মন্ত্ৰী হৈ নাথাকে, কিবা কাৰণত যদি বিধায়ক হৈ নাথাকে, কেনেকৈ চলিব? এই কথাটো চিন্তা কৰিয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। আৰু তাৰ ফলশ্ৰুতিতে আপোনাৰ জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে গাখীৰৰ ব্যৱসায় কৰিব। লগতে আজি দিয়া খবৰটো হ'ল, অকল জয়ন্ত মল্ল বৰুৱাই নহয়, অসমৰ এগৰাকী বিশিষ্ট ৰাজনীতিক, ৰাজ্যৰ প্ৰাক্তন শিক্ষামন্ত্ৰী, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাক্তন সভাপতি, বৰ্তমানৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পত্নীয়েও এই গাখীৰ পালনৰ নামত 50 লাখ টকাৰ ৰাজসাহায্য পোৱাৰ তালিকাত নাম আছে। তেখেতৰ নাম হ'ল মাননীয়া মনালিছা ভট্টাচাৰ্য ডাঙৰীয়ানী। তেখেত এগৰাকী ৰেষ্টুৰেণ্টৰ ব্যৱসায়ী আৰু সেই সূত্ৰে হয়তো এই দুগ্ধপালক বা আপোনাৰ গাখীৰৰ ব্যৱসায়টো কৰিবলৈ মন মেলিছে। অৱশ্যে ক'বলৈ ভালো হৈছে যে অসমৰ এগৰাকী প্ৰখ্যাত এসময়ৰ ৰাজনৈতিক নেতা, বিৰোধী শক্তিশালী নেতা আছিল গৌৰীশংকৰ ভট্টাচাৰ্যী। গৌৰীশংকৰ ভট্টাচাৰ্যী হ'ল আপোনাৰ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ দেউতাক। গতিকে গৌৰীশংকৰ ভট্টাচাৰ্যীৰ বোৱাৰীয়েকেও বৰ্তমান সময়ত হিতাধিকাৰীত পৰিণত হৈছে। এই কথাটো কৈ আমি সন্তুষ্ট লাভ কৰিব পাৰোঁ, হয়নে নহয়? যে আমি 1250 টকা পাওঁ, তেওঁলোকে 50 লাখ পাইছে, সিমানেতো। এনেকৈ ভাবি থ'লে হৈ গ'ল, সহজভাৱে ভাবি থ'লে হৈ গ'ল। গতিকে মন কৰক, এনেকৈ যদি সাধাৰণ জনতাক উপেক্ষা কৰি, মানে প্ৰাপ্যজনক বঞ্চিত কৰি এনেধৰণে মন্ত্ৰী বা বিধায়কৰ পত্নীসকলক সংস্থাপন কৰাৰ নামত এই ধৰণে লাখে লাখে ৰাজসাহায্য প্ৰদান কৰা হয়, তাৰ ফলত কি হ'ব পাৰে? একো নহয়। ফলত একো নহয়, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কৈছে যে তেওঁলোকে মানে গৰু পুহি গাখীৰ বিক্ৰী কৰি খাইছে, একো ডাঙৰ কথা হোৱা নাই, তেওঁলোকে দুৰ্নীতি কৰা নাই। মানে এতিয়া এনেকুৱা কিছুমান কথা কৈ দিয়ে, আপুনি মই একো ক'ব নোৱাৰোঁ। কিন্তু আমি এইকাৰণে ক'ম, যিখিনি সময়ত বিধৱা মহিলাৰ অৰুণোদয় আঁচনি কাটি দিয়া হৈছে, যিখিনি সময়ত অন্য ধৰণে সক্ষম লোকৰ অৰুণোদয় কাটি দিয়া হৈছে, যিসকলে প্ৰাপ্য অধিকাৰৰ বাবে দিনৰ পিছত দিন হাহাকাৰ কৰি থাকিবলগীয়া হৈছে, সেইখিনি সময়ত কেবিনেট মন্ত্ৰী বা বিধায়কৰ পত্নীক এই ধৰণে ৰাজসাহায্যৰ নামত লাখে লাখে টকা দিয়াত আমি বিৰোধিতা কৰিম। আৰু এই বিৰোধিতাটো অসমৰ আমাৰ দৰে সাধাৰণ লাখ লাখ জনতাই কৰিব। যদিও অসমৰ একাংশ সংবাদ মাধ্যমে অতি দৃষ্টিকটুভাৱে এই বিষয়ৰ পৰা দূৰত আছে, আমি কিন্তু কম। এইকাৰণে কম, কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে কিয় পালে, কেনেকৈ পালে, নীতি বহিৰ্ভূতভাৱে তেওঁক কিয় দিয়া হ'ল, এই কথাটো আপোনালোকে কোৱা উচিত, ক'ব লাগে। এই কথাটো মানে মিডিয়াই ধৰিব লাগে। আনহাতে মাননীয় বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যীৰ ব্যৱসায়ী পত্নীয়ে কিয় এনেকৈ ছাবচিডিৰ নামত লাখে লাখে টকা পাব, এই কথাটো ক'ব লাগিব। কি বেকগ্ৰাউণ্ড আছে তেওঁৰ? মানে অসমত আৰু গোপালক নাই, অসমত গাখীৰ ব্যৱসায় নাই, এই কেইগৰাকীহে নেকি? আপুনি তালিকাখন চাব, তালিকাখন চালে গম পাব সেই তালিকাত সাধাৰণ মানুহ নাই। গতিকে এই যে সাধাৰণ মানুহক উপেক্ষিত কৰি এনেকৈ লাখে লাখে ৰাজসাহায্যৰ নামত এওঁলোকক দি থকা হৈছে, এয়া চৰম অন্যায়। আৰু এই অন্যায় হোৱাটো আমি নিবিচাৰোঁ। যদিও অসমৰ সংবাদ মাধ্যমে এই অন্যায়ৰ বিৰুদ্ধে খুব মানে লজ্জাহীনভাৱে মনে মনে থাকে, সামান্য বাতৰি এটা কৰিয়ে মানে শেষ কৰে। যেনে পৰকীয়া প্ৰেমক লৈ যিধৰণে ব্যস্ত থাকে, এক্সক্লুচিভ ব্ৰেকিং কৰি ইজনৰ পিছত সিজনলৈ গৈ থাকে, এই কথাবোৰ কিয় খান দিব পৰা নাই? এই কথাবোৰ খান্দি উলিয়াই আনিব লাগিছিল নে? কাৰণ এনেকুৱা এটা মাৰাত্মক ঘটনা হৈ আছে, যিখন ৰাজ্যত 30 লাখতকৈও অধিক মানে আপোনাৰ নিবনুৱা আছে, যিখন ৰাজ্যত বিগত 5 বছৰত 2 লাখতকৈও অধিক ক্ষুদ্ৰ মজলীয়া উদ্যোগ বন্ধ হৈ আছে, সেইখিনি সময়ত এনেকৈ মন্ত্ৰী বিধায়কৰ পত্নীসকলক সংস্থাপন কৰাৰ নামত এইবোৰ কি চলিছে? আৰু ইয়াৰ বিৰুদ্ধে এটা জনমত গঠন কৰা উচিত নাছিল নে? এতিয়া চাওক, কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈছে, সেই কথাটো শুনাৰ পিছত মোৰ এনেকুৱা লাগিছে, আমি আমাৰ ঘৰৰ পৰা মহাপুৰুষসকলৰ ফটো আঁতৰাই এই ধৰি লওক জয়ন্ত মল্ল বৰুৱা, সিদ্ধাৰ্থ ভট্টাচাৰ্যহঁতৰে ফটোবোৰ লগাই থব লাগিব। এইকাৰণে কৈছোঁ, মুখ্যমন্ত্ৰী কি কৈছে শুনকচোন। আগতে কংগ্ৰেছৰ দিনত মানুহে দুৰ্নীতি কৰি খাইছিলে। এতিয়া যদি আমাৰ মন্ত্ৰী বিধায়কে ঘৰত গাখীৰ উৎপাদন কৰি খাব খোজে, আপত্তি কি আছে? ইয়াতে চলিবতো লাগিব ঘৰখন। আজি মন্ত্ৰী আছে, কালি নাই, ঘৰখন কেনেকৈ চলিব? গতিকে গড় হত্যা কৰি খোৱাতকৈ গাখীৰ বিক্ৰী কৰি খোৱা বেছি ভাল নে বেয়া? বুজিলে নহয়? গতিকে প্ৰিয় দৰ্শক, আপোনালোকেও জয়ন্ত মল্ল বৰুৱাৰ ভাল ফটো এখন ছপাই ঘৰত বন্ধাই থব।
সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ধুনীয়া ফটো এখন বন্ধাই ঘৰত আঁৰি থব পাৰিলে নমুৱে কৰিব লাগে। ইমান ভাল, বাহ কি ভাল। 1250 টকাৰ নামত ৰাজ্যৰ লাখে লাখে মহিলাই দিনৰ দিনটো আপোনাৰ নষ্ট কৰি বিজেপিৰ বিভিন্ন সভা সমিতিলৈ গৈ আছে। 1250 টকা দি এওঁলোকে সাধাৰণ জনতাক যি ধৰণে ব্যৱহাৰ কৰি আহিছে, তাৰ বিপৰীতে এই যে মন্ত্ৰী বিধায়ক পত্নীসকলে লাখে লাখে টকা পাবলৈ আৰম্ভ কৰিছে, ইয়াৰ বিৰুদ্ধে আমি সাধাৰণ জনতাই কি পদক্ষেপ গ্ৰহণ কৰা উচিত, আমাৰ ভূমিকা কি হোৱা উচিত, আপোনালোকে কওক। আপোনালোকে নিজে অনুভৱ কৰক, ভাবক আচলতে আমাৰ ভূমিকা কি হোৱা উচিত। মানে এনেকুৱা হৈছে এওঁলোকে শাসনত আছে, এওঁলোকৰ হাতত ক্ষমতা আছে, গতিকে ক্ষমতা থাকোঁতে সাত পুৰুষে খাব নোৱাৰাকৈ খৱে বায়ে কৰি থব লাগে, এয়াই হৈছে। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াইও এওঁলোকৰ সপক্ষে মাত মাতে, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰিয়ালৰ বিৰুদ্ধে যিবোৰ অভিযোগ আছে সেইবোৰতো এটাও মিছা নহয়, বা মিছা বুলি তেওঁলোকে প্ৰমাণ কৰিব পৰা নাই। গতিকে সকলোৱে লগ হৈ খাওঁ, এনেকুৱা কামবোৰ চলি আছে কাৰণেই আপোনাৰ মাহে মাহে হাজাৰ হাজাৰ কোটি টকা ঋণ লৈ আছে, সাধাৰণ জনতাক 1250 টকা দি মানে বহাই থৈছে। সাধাৰণ জনতাও খুচ, ৰজাঘৰীয়াও খুচ, ঔষধৰ দাম বাঢ়িছে, কাৰো গুৰুত্ব নাই। দৈনন্দিন ব্যৱহৃত সামগ্ৰীৰ মূল্য যে বাঢ়িল, কমিলনে? তথাপি আমাৰ মাত নাই। দল সংগঠন সকলো বঢ়িয়াকে চলি আছে, কাৰো অসুবিধা একো হোৱা নাই। কেৱল অসুবিধা আছে মিয়াখিনিক লৈ, কেৱল অসুবিধা আছে গৰু আৰু গাহৰিৰ মাংসক লৈ, কেৱল অসুবিধা আছে গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণক লৈ। বাকী আমাৰ বৰ বিশেষ অসুবিধা নাই, জাতিটো বৰ ধুনীয়াকে চলি আছে, মানুহবোৰ বৰ ধুনীয়াকে চলি আছে। মই মন কৰিছো জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে এই যে 50 লাখ টকা ৰাজসাহাৰ্য পালে বুলি বাতৰিটো ওলাল, মানুহৰ খং উঠিছে, ক্ষোভৰ উদ্গীৰণ হৈছে। খং ক্ষোভ নকৰিব, তেওঁলোকৰ দিন দিয়ক। তেওঁলোকক আপোনালোকে এটাই কামনা কৰক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক, তেওঁলোকৰ যাতে একো অসুবিধা নহয়, তেওঁলোকৰ ল'ৰা ছোৱালীয়ে যাতে মানে একো অসুবিধাৰ সন্মুখীন নহয়। জাতিৰ বাবে ইমান কৰি তেওঁলোকে নিজৰ বাবে সামান্য কিবা এটা কৰিছে, গতিকে সেইখিনিতে আমি বৰ বিশেষ খং খোৱাৰ প্ৰয়োজন নাই, আমাৰ কোনো ক্ষোভৰ কাৰণ নাথাকে। তেওঁলোকে কৰক, তেওঁলোকৰ এইখিনি প্ৰাপ্য। কাৰণ অসমৰ সাধাৰণ জনতাই এতিয়া তেওঁলোকৰ বিলাসী গাড়ীবোৰৰ গ্লাছত নিজৰ মুখখন চায়ে সন্তুষ্টি লাভ কৰাৰ সময়। ধন্যবাদ।